হেল্ল' ছাত্ৰ ছাত্ৰীসকল SS ছেকেণ্ড ইয়াৰ 2020 জিঅ'গ্ৰাফীৰ যি কুৱেশ্যন পেপাৰ আছিল প্ৰিভিয়াছ ইয়াৰৰ সেই কুৱেশ্যন পেপাৰটো আজি ডিছকাশ্যন কৰিম গোটেই কুৱেশ্যন এনচাৰখিনি আৰু এইটো ফৰ আছামিছ মিডিয়ামৰ হয় আৰু পাৰ্ট 1 হয় বেছ ইন জিঅ'গ্ৰাফী আছাম আৰু ইয়াৰ আগতে মই 2016, 17, 18, 19ৰ কুৱেশ্যন পেপাৰ এনচাৰ দিছোঁ তোমালোকে ডেছক্ৰিপশ্যনত লিংকত গৈ প্ৰত্যেকটো ভিডিঅ'ৰ লিংক পাবা তাত গৈ তোমালোকে চাব পাৰিবা আৰু এই গোটেই PDF টো মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিম ডেছক্ৰিপশ্যনত লিংক আছে যেতিয়া পাৰ্ট 2 ভিডিঅ' মই আপলোড কৰি দিম তেতিয়া তোমালোকে টেলিগ্ৰাম চেনেলৰ পৰা PDF টো ডাউনলোড কৰিব পাৰিবা ওকে তো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম এক নম্বৰীয়া কুৱেশ্যনটো আছিল তলত দিয়া চাৰিটা বিকল্পৰ উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা তো চাৰিটা অপশ্যন দিব অপশ্যনৰ পৰা আমি এনচাৰটো ওলাব লাগে তো এক নম্বৰ আছিল তলৰ কোনখন দেশত জনসংখ্যাৰ বৃদ্ধি হাৰ সৰ্বাধিক ইয়াৰ সঠিক এনচাৰটো হ'ল আফ্ৰিকা যি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ জনসংখ্যা মুঠ জনসংখ্যা কোৱা নাই মুঠ জনসংখ্যা ক'লে আমাৰ এছিয়া হ'ল সকলোতকৈ বেছি জনসংখ্যা ক'লে এছিয়া হ'ল কিন্তু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বুলি কৈছে সেইটো হ'ব কি আফ্ৰিকা যি বৃদ্ধিৰ হাৰ ওকে নেক্সট বি নম্বৰ নিম্নোক্ত উদ্যোগ সমূহৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে ইয়াৰ এনচাৰটো হ'ল শুদ্ধ উত্তৰটো হ'ল মৌলিক শিল্প উদ্যোগে মানে যি মৌলিক শিল্প উদ্যোগবোৰ আছে সেই উদ্যোগবোৰে কেঁচামাল মানে ৰ মেটেৰিয়েলবোৰ এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা উদ্যোগৰ কাৰণে মানে প্ৰস্তুত কৰে ওকে নেক্সট সি নম্বৰ মানৱ সম্পদ উন্নয়ন সূচকাংক অনুসৰি ভাৰতবৰ্ষৰ নিম্নোক্ত কোনখন ৰাজ্যৰ স্থান শীৰ্ষ মানৱ সম্পদ উন্নয়ন মানে হিউমেন ডেভেলপমেন্ট ইয়াত আহি গ'ল হিউমেন ডেভেলপমেন্ট অনুসৰি যি HDI হিউমেন ডেভেলপমেন্ট ইনডেক্স HDI হিউমেন ডেভেলপমেন্ট ইনডেক্স অনুসৰি ভাৰতবৰ্ষৰ কোনখন ৰাজ্য শীৰ্ষ ইয়াৰ উত্তৰটো হ'ল কেৰালা আমি সকলোৱে গম পাওঁ কেৰালাৰ যি লিটাৰেচাৰীত শিক্ষিত হাৰো বেছি ইনকামো বেছি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ডি নম্বৰ তলৰ কোনটো পৰিৱেশত বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি বিৰল গ্ৰাম্য বসতি বিৰল গ্ৰাম্য বসতি মানে হ'ল একেবাৰে দূৰে দূৰে থকা যোনটো বসতি ধৰা ইয়াত এটা আছে 1 কিলোমিটাৰ পিছত ইয়াত এটা আছে ইয়াত এটা আছে এইবোৰ গ্ৰাম্য বসতি হয় আচলতে যি শুকান অঞ্চলবোৰ থাকে ধৰা ডেজাৰ্ট মৰুভূমি অঞ্চল বা পাহাৰীয়া অঞ্চলত হয় কিন্তু ইয়াতে আমাৰ কৈছে যে বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গংগা উপত্যকা পলসুৱা অঞ্চল গংগা উপত্যকা পলসুৱা সমভূমি হ'ল গংগা উপত্যকা যি সমভূমি ইয়াতে কোনো পাহাৰ নাই ইয়াতে নদী আছে ইয়াতে খেতি পথাৰো ভাল হয় তো ইয়াতে জনবসতিও বেছি হ'বই ওকে ওকে 2 নম্বৰ চমুকৈ উত্তৰ লিখা এ হ'ল ট্ৰান্স সাইবেৰিয়ান ৰেলপথ কি ওকে ট্ৰান্স সাইবেৰিয়ান ৰেলপথ কি তোমালোকৰ ট্ৰান্স সাইবেৰিয়ান ৰেলপথ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম ৰেলপথ ওকে পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম ৰেলপথটো হ'ল ট্ৰান্স সাইবেৰিয়ান ৰেলপথ ওকে ইয়াৰ এনচাৰটো মই লিখাই আছে গোটেই এনচাৰটো দৈৰ্ঘ্য হ'ল কমপ্লিট ইয়াৰ দৈৰ্ঘ্য হ'ল 9332 কিলোমিটাৰ ওকে ইয়াতে মই পিকচাৰ দুটা দি দিছো তোমালোকে বুজি পাবৰ কাৰণে এইটো মস্কো হয় ৰাছিয়াৰ এটা চহৰৰ নাম মস্কো আৰু এইটো হ'ল ভ্লাদিভষ্টক বহুত ডিফিকাল্ট নাম ভ্লাদিভষ্টক এইটো কমপ্লিট এটা ৰেলপথ আৰু এইটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম ৰেলপথ আনফালে এটা পিকচাৰ মই দেখাই দিছো এইটো হ'ল সেই ৰেলপথটো ওকে বুজি পালা নেক্সট বি নম্বৰ জনসংখ্যা দ্বিগুণ সময় বুলিলে কি বুজা জনসংখ্যা দ্বিগুণ সময় বুলিলে কি বুজা ইয়াৰ উত্তৰটো হ'ল বৰ্তমান বছৰেকীয়া বৃদ্ধিৰ হাৰ জনসংখ্যাৰ বাঢ়ি গৈ দুগুণ হোৱাটোকেই জনসংখ্যাৰ দ্বিগুণ সময় বুলি কয় মানে এটা বছৰৰ যি জনসংখ্যা আন এটা বছৰত গৈ যেতিয়া দুগুণ হয় 2x দুগুণ হয় তাকে বুলি কোৱা হয় কি জনসংখ্যা দ্বিগুণ সময় বুলি কোৱা হয় ফৰ এক্সাম্পল 2023 আছিল 1 লাখ আৰু 2024 গৈ হৈ গ'ল 2 লাখ দুগুণ যেতিয়া হৈ গ'ল ইয়াকে কয় জনসংখ্যাৰ দ্বিগুণ সময় বুলি বুজা যায় ওকে সি নম্বৰ পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম হৈছে ইন্দিৰা গান্ধী খাল এইটো এটা পিকচাৰ এইটো হ'ল ইন্দিৰা গান্ধী খাল এইটো হ'ল ৰাজস্থানত আছে ওকে নেক্সট ডি নম্বৰ কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে বায়ু প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে ইণ্ডাষ্ট্ৰীবোৰ আছে ইণ্ডাষ্ট্ৰীবোৰৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত যি গেছ ওলাই আছে এই গেছবোৰ গৈ আমাৰ এটমস্ফিয়াৰত যি আমাৰ ডাৱৰবোৰ আছে মেঘবোৰৰ লগত মিক্স হৈ গৈছে মিক্স হৈ যোৱাৰ ফলত যি বৰষুণ হয় সেই বৰষুণটো এচিডিক হয় আৰু সেই এচিড বৰষুণ খেতি পথাৰৰ কাৰণে কৃষিৰ কাৰণে অতিকৈ ভয়াৱহ ওকে নেক্সট 3 নম্বৰ চমু উত্তৰ দিয়া 3 নম্বৰ ইয়াত 2 নম্বৰ প্ৰতিটো কুৱেশ্যনতে 2 নম্বৰকে আছে ওকে মানৱ ভূগোল
কেনেদৰে আন সমাজ বিজ্ঞানৰ লগত জড়িত। অকে, মানৱ ভূগোল কেনেকৈ আন সমাজ বিজ্ঞানৰ জড়িত। মানৱ ভূগোলৰ দুটা পাৰ্ট আছে, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। কিন্তু মানৱ ভূগোল সমাজ বিজ্ঞান, যি আমাৰ সমাজ আছে, সমাজ বিজ্ঞানৰ লগত কেনেকৈ জড়িত। অকে, মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে বিভিন্নভাৱে জড়িত। অকে, আমি জানো বিভিন্নভাৱে জড়িত। সমাজ ভূগোলৰ শাখা যেনে সাংস্কৃতিক ভূগোল, অকে, সংস্কৃতিৰ লগত জড়িত হৈ আছে, যি গৈ হৈছে কি সাংস্কৃতিক ভূগোল। লিংগ ভূগোল, জেণ্ডাৰ ভূগোল, অকে, জেণ্ডাৰ জিঅ'গ্ৰাফি। ঐতিহাসিক ভূগোল, হিষ্টৰিকেল জিঅ'গ্ৰাফি। চিকিৎসা ভূগোল, মেডিকেল জিঅ'গ্ৰাফি। ভূ ৰাজনীতিৰ প্ৰকৃতিৰ ঘাইকৈ মানৱৰ কাম কাজৰ লগত জড়িত হোৱা হেতু মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ জড়িত হৈ পৰে। অকে, বুজি পালা? মানে মানৱ ভূগোল কেনেদৰে সমাজ বিজ্ঞানৰ লগত জড়িত, সাংস্কৃতিৰ লগত জড়িত, সাংস্কৃতিৰ লগত জড়িত হৈ কি হৈছে সাংস্কৃতিক ভূগোল। অকে, তোমালোকে এইটো কুৱেশ্যনত এটা ডাইগ্ৰামো বনাই দিব পাৰা। এনেকে লিখিবা যে মানৱ ভূগোল বুলি লিখিবা প্লাছ সমাজ বিজ্ঞান বুলি লিখিবা। অকে, লিখি কেনে ইকুৱেল দি তোমালোকে এনেকে কাৰ চিন দি চাৰিটা কাৰ চিন দি তোমালোকে লিখিব পাৰা সাংস্কৃতিক ভূগোল, লিংগ ভূগোল, ঐতিহাসিক ভূগোল আৰু চিকিৎসা ভূগোল। অকে, বুজি পালা? নেক্সট বি নম্বৰ, একোটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কেনেদৰে হিচাপ কৰি উলিয়াবা। এটা অঞ্চল আছে, এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কেনেকৈ উলিয়াব পাৰি। অকে, ইয়াৰ এনচাৰটো হ'ল কোনো একোটা অঞ্চলৰ প্ৰতি বৰ্গ কিলোমিটাৰত, ধৰি লও এইটো এটা প্ৰতি বৰ্গ কিলোমিটাৰত থকা মানুহৰ সংখ্যাকে জনসংখ্যাৰ ঘনত্ব বোলে। 1 কিলোমিটাৰ বৰ্গত যিমান জনসংখ্যা থাকে সেই জনসংখ্যাবোৰকেই কি কয় জনসংখ্যাৰ ঘনত্ব বুলি কয়। ইয়াৰ এটা সূত্ৰ আছে, সূত্ৰটো চাই লোৱা। জনসংখ্যাৰ ঘনত্ব মুঠ জনসংখ্যা, ফৰ এক্সাম্পল এই ঠাইটোৰ মুঠ যিমান জনসংখ্যা আছে, জনসংখ্যাবোৰ আমি ওপৰত লিখিম। মাটিকালি, এই ঠাইটোৰ মাটিকালি কিমান আছে আমি তলত লিখিম। যেতিয়া আমি হৰণ কৰিম, ডিভাইড কৰিম, তেতিয়া আমাৰ কি পাম আমি জনসংখ্যাৰ ঘনত্ব এটা অঞ্চলৰ পাই যাম। অকে, নেক্সট, সমবায় কৃষি বুলিলে কি বুজা। সমবায় কৃষি, এইটোতে আমি এনচাৰটোৱে পাই গৈছো। সমবায় মানে সকলোৱে লগ হৈ কৰা কৃষি। এটা অঞ্চলত বিভিন্ন ধৰণৰ বহুত কেইজন কৃষক আছে, সেই কৃষক কেইজনে একেলগ হৈ এটা গ্ৰুপ বনাই তেওঁলোকে যেতিয়া এটা কৃষি কৰে, বহুত লাৰ্জ এমাউণ্টত, বহুত ডাঙৰ এৰিয়ালৈ কৰে, তেতিয়া যি লাভ বহুত হয় সেইটোকে কি কয় সমবায় কৃষি বুলি কোৱা হয়। উত্তৰটো চাই লওক। উমৈহতীয়া পুঁজি বা সম্পদ স্ব ইচ্ছাই বিনিয়োগ কৰি সুযোগ্য আৰু লাভজনক কৃষি ধন পাবলৈ একোটা কৃষকৰ দলে একোখন সমবায় গঠন কৰে। এটা সমবায় গঠন কৰে মানে এটা গোট গঠন কৰে। তেওঁলোকে গোট গঠন কৰিলে বিভিন্ন ধৰণৰ কৃষক জড়িত হয়। অকে, কেইবাজনো কৃষকৰ ভূমি, শ্ৰম আৰু মূলধন স্ব ইচ্ছাই একত্ৰ কৰি অধিক দক্ষতা লাভজনকভাৱে পৰিচালনা কৰা কৃষিকাৰ্যই সমবায় কৃষি। অকে, তো বিভিন্ন 4-5জন কৃষক এটা ঠাইৰ এটা অঞ্চলৰ 4-5জন কৃষক জড়িত হ'ল, কৃষক জড়িত হৈছে, 4-5জনৰে মাটি আছে, সেই মাটি একলগ কৰি তেওঁলোকে গোটেই কেইজনে মিলি কেনে যি কৃষি উৎপাদন কৰিব বহুত লাৰ্জ এমাউণ্টত হ'ব। অকে, বেছিকৈ হ'ব। তো সেইটো যোনটো মানে গ্ৰুপিজম কৰি কেনে যোনটো কৃষি কৰা হয় সেইটো হ'ল সমবায় কৃষি। এইটো সমাজ অঞ্চলত বেছিকৈ দেখা যায়। এটা পিকচাৰ তোমালোকে চাব পাৰা যে সমবায় কৃষি, এজন কৃষক ধৰি লোৱা, এজন কৃষক, এজন কৃষক, গোটেই কেইজনে মিলি এটা লাৰ্জ এৰিয়াত কৃষি কাৰ্য কৰিছে আৰু এই যি কৃষি কাৰ্যটো কৰিছে কাৰ্যটোকে কি সমবায় কৃষি। অকে, নেক্সট চতুৰ্থ বৃত্তি কি। চতুৰ্থ বৃত্তি আমি সকলোৱে জানো, প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি, চতুৰ্থ বৃত্তি। প্ৰাথমিক বৃত্তি আমি গম পাওঁ। অকে, চতুৰ্থ বৃত্তি একদম ডাইৰেক্ট এনচাৰটো হ'ল যিবোৰ বৃত্তিৰ জৰিয়তে দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যা গৱেষণা উন্নয়ন বিশেষ পাৰদৰ্শিকতা বা দক্ষতা থকা লোকৰ জৰিয়তে সম্পন্ন কৰা হয় তেনে বৃত্তিকে চতুৰ্থ বৃত্তি বুলি কোৱা হয়। অকে, যিবোৰ দক্ষতা থাকিব লোকসকল, সেই লোকসকলে যি কাৰ্য কৰিব সেই কাৰ্যবোৰকে কি চতুৰ্থ বৃত্তি বুলি কোৱা হয়। অকে, নেক্সট যান বাহনৰ গমনাগমন বুলিলে কি বুজা। কোনো দেশৰ স্থলপথেৰে যান বাহন অহা যোৱা কৰাকে যান বাহনৰ গমনাগমন বুলি কোৱা হয়। বাণিজ্য পৰিভ্ৰমণ আদি বিভিন্ন কাৰকৰ বাবে যান বাহনসমূহে চলে। ভাৰতৰ স্থলপথেৰে প্ৰতি বছৰে 85% যাত্ৰী আৰু 70% মাল বস্তু অনা নিয়া হয়। অকে, যান বাহন গমনাগমন মানে কি হয়, ধৰা এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যি মানুহ ট্ৰান্সপৰ্ট হৈ আছে, মানুহ অহা যোৱা কৰি আছে, যি মাল বস্তু সামগ্ৰী অহা যোৱা কৰি আছে, সেইটোকে কি কয় যান বাহন গমনাগমন বুলি কোৱা হয়। অকে, নেক্সট এফ, বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কিয় কোৱা হয়। বন্দৰ, ইয়াৰ বন্দৰ কোনবোৰ বন্দৰ কৈছে সামুদ্ৰিক বন্দৰ। অকে, যি সমুদ্ৰৰ ওচৰত থাকে বন্দৰবোৰ, পোৰ্টবোৰ, য'ত জাহাজ ডাঙৰ ডাঙৰ জাহাজ থাকে, সেই জাহাজবোৰেৰে মাল বস্তু বিভিন্ন ধৰণৰ সামগ্ৰী এটা ঠাইলৈ পঠিওৱা হয়, সেইটোকে সেই বন্দৰটোৰ কথা কৈছে। যে আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য দুৱাৰ কেনেকৈ হ'ব পাৰে চোৱা। আন্তৰ্জাতিক মানে হ'ল বেলেগ বেলেগ ৰাষ্ট্ৰ, ধৰি লোৱা ইণ্ডিয়া আৰু আমেৰিকা, দুটা কমপ্লিটলি বহুত দূৰত আছে। ইণ্ডিয়া এটা দূৰত আছে আৰু USA আমেৰিকাও দূৰত আছে। কিন্তু ইণ্ডিয়াত যি ধান, চাহ, কফি উৎপাদন হয়, সেই উৎপাদনখিনি কি কৰে আমেৰিকালৈ শিফ্ট কৰে, আমেৰিকালৈ ইম্পৰ্ট মানে বিক্ৰী কৰে, আন্তৰ্জাতিক বিক্ৰী কৰে। আৰু তেনেকৈ আমেৰিকাৰ পৰাও কিছুমান সামগ্ৰী আমাৰ ভাৰতলৈ আহে। অকে, তো এই যে অনা নিয়া ব্যৱস্থাটো, সেই ব্যৱস্থাটো কেৱল এই বন্দৰ বা জাহাজৰ দ্বাৰা কৰা হয়। সেইকাৰণে এই বন্দৰবোৰ আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশ
টু আৰ বুলি ক'ব পাৰি অ'কে আমি প্লেনো ইউজ কৰিব পাৰোঁ কিন্তু প্লেনটো যদি আমি প্লেনত আমাৰ খৰচটো বহুত হৈ যায় আৰু অলপ ৰিস্কি হয় অ'কে বুজি পাইছা আৰু যি ৰেলপথো নাথাকে ৰেলপথ নাই ইণ্ডিয়া আৰু একদম ইউ এছ লৈ ৰেলপথ কমপ্লিট এটা ৰেলপথ নাই অ'কে লাষ্ট অপশ্যন কি থাকিল সেইটো হ'ল সমুদ্ৰ আৰু সেইটো সমুদ্ৰ জাহাজেৰে কৰা হয় অ'কে বুজি পাইছা এনচাৰটো চাই লোৱা বন্দৰৰ যোগেদি পৃথিৱীৰ এটা অঞ্চলৰ দ্বাৰা সম্পদ অথবা শ্ৰম প্ৰযুক্তি প্ৰভূতি সেৱা সম্পদ অন্য একোটা অঞ্চলত প্ৰৱেশ কৰে প্ৰত্যেক বন্দৰতে জাহাজসমূহৰ অনুৰক্ষণ ব্যৱস্থা উপৰি সৰব হ্ৰাস ঘটা পণ্য সামগ্ৰী উঠা নমা আৰু অপেক্ষাত সামগ্ৰিক মজুত ভাণ্ডাৰ ব্যৱস্থা থাকে সেই অৰ্থত বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কোৱা হয় অ'কে বুজি পাইছা নেক্সট যি নম্বৰ স্বাস্থ্যৱান নগৰ বুলিলে কি বুজা স্বাস্থ্যৱান নগৰ আমি গম পালো স্বাস্থ্যৱান নগৰ এটা পাৰফেক্ট স্বাস্থ্য থকা নগৰ অ'কে মানে কমপ্লিটলি অ'কে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHO একদম ইম্পৰ্টেণ্ট মনত ৰাখিবা WHO এইটো এক নম্বৰীয়া আহিব পাৰে ইয়াৰ অসমীয়াটো হ'ল বিশ্ব স্বাস্থ্য সংস্থা যি বিশ্ব স্বাস্থ্য সংস্থা আছে সেই সংস্থাই নগৰবোৰৰ কিছুমান চৰ্ত দিছে যে এইবোৰ যদি চৰ্ত কমপ্লিট থাকে চাৰিটা চৰ্ত দিছে এই চাৰিটা চৰ্ত যদি থাকে এখন নগৰত বা অঞ্চলত সেই নগৰটো বা অঞ্চলটো কি হ'ব স্বাস্থ্যৱান নগৰ বা অঞ্চল বুলি কোৱা হ'ব এটা পৰিষ্কাৰ আৰু স্বাস্থ্য সম্পন্ন পৰিৱেশ এটা পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগিব স্বাস্থ্য থাকিব লাগিব অ'কে বাসিন্দাসকলৰ সাধাৰণ প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব লাগিব যি বাসিন্দাসকলৰ যিবোৰ অভাৱ আছে সেই অভাৱবোৰ পূৰণ কৰিব লাগিব অ'কে জনগোষ্ঠীৰ লোকসকলক স্থানীয় চৰকাৰ গঠন অংশগ্ৰহণ কৰাৰ ব্যৱস্থা থাকিব লাগিব যি জনগোষ্ঠীয় লোকসকল আছে যি ঠাইত জনগোষ্ঠীয় লোকসকল আছে সেই লোকসকলক কমপ্লিটলি তেওঁলোকৰ অধিকাৰ থাকিব লাগিব যে চৰকাৰ গঠন কৰা অ'কে স্বাস্থ্য সেৱা সহজলভ্য হ'ব লাগে যি স্বাস্থ্য সেৱা মেডিকেলছ আছে হস্পিটেলছ আছে সেইবোৰ সহজতে যাতে উপভোগ কৰিব পাৰে জনসাধাৰণে অ'কে উপৰোক্ত সা সুবিধাখিনি থকা নগৰে হৈছে স্বাস্থ্যৱান নগৰ এই যিবোৰ সা সুবিধা যদি এখন নগৰত থাকে সেই নগৰখনে হ'ব স্বাস্থ্যৱান নগৰ অ'কে নেক্সট H ব্যক্তিগত যোগাযোগ পদ্ধতি বুলিলে কি বুজা ব্যক্তিগত মানে নিজস্ব যোগাযোগ পদ্ধতি একদম চিম্পল বৰ্তমান সময়ত আমি কেনেকে যোগাযোগ হৈ আছো ফৰ এক্সাম্পল কেইদিনমান আগতে জাপানত যি ভূমিকম্প হ'ল সেই ভূমিকম্পৰ খবৰ আমি কেনেকে পালো ছ'চিয়েল মিডিয়া ইণ্টাৰনেট চোৱা এটা ইণ্টাৰনেট অ'কে সেই ইণ্টাৰনেটৰ দ্বাৰা আমি পাই গ'লো খবৰটো যে জাপানত ভূমিকম্প হৈছে ইমান এনেকুৱা ক্ষতিগ্ৰস্ত হৈছে সেইটো হ'ল ব্যক্তিগত যোগাযোগ এনচাৰটো চাই লওঁ যি যোগাযোগ পদ্ধতিৰ দ্বাৰা মানুহে ব্যক্তিগতভাৱে প্ৰত্যক্ষ পৃথিৱীৰ বিভিন্ন জ্ঞানৰ দিশলৈ ভুমুকি মাৰিব পাৰে আৰু তথ্য পাতি সংগ্ৰহ কৰিব পাৰে এই পদ্ধতিয়ে হৈছে ব্যক্তিগত যোগাযোগ পদ্ধতি মই যিটো কৈছিলো সেইটোৱে উদাহৰণস্বৰূপে চিঠি পত্ৰ বৰ্তমানটো চিঠি পত্ৰ নহয় আগৰ কথা আছে কিন্তু এইটো এটা লিখিব লাগিব আমি চিঠি পত্ৰ টেলিফোন টেলিগ্ৰাম ইমেইল ইণ্টাৰনেট ইত্যাদি অ'কে আই নম্বৰ মুম্বাই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি কি অলপ আগতে মই কৈ উঠিছিলো যে সমুদ্ৰৰ যি বন্দৰবোৰ আছে পোৰ্টবোৰ আছে সেই পোৰ্টবোৰৰ গুৰুত্ব বহুত কাৰণ ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক যি আদান প্ৰদান সামগ্ৰীৰ কৰিবৰ কাৰণে তো এইটোত আই নম্বৰত কৈছে মুম্বাই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি কি তো এনচাৰ হ'ব মুম্বাই সমুদ্ৰ বন্দৰটো হৈছে স্বাভাৱিক ৰূপত গঢ়ি উঠা পোতাশ্ৰয় আৰু দেশৰ আটাইতকৈ বৃহত্তম বন্দৰ তো মুম্বাই যোনটো বন্দৰ আছে সেই বন্দৰটো হ'ল আমাৰ দেশৰ আটাইতকৈ বৃহত্তম বন্দৰ মধ্যপূব ভূমধ্যসাগৰীয় দেশসমূহ উত্তৰ আফ্ৰিকা উত্তৰ আমেৰিকা আৰু ইউৰোপ আদিৰ লগতে সমুদ্ৰ পথেৰে নিকটতম অৱস্থানত থকা মুম্বাই বন্দৰটোৱেদি দেশৰ বহুলাংশ বাণিজ্য কাম কাজ চলি থাকে এই বন্দৰটোৱে দেশৰ আটাইতকৈ বৃহত্তম তৈল ভাণ্ডাৰ অন্তিম ব্যৱস্থালৈ ৰাখিব পাৰে অ'কে যি মুম্বাই বন্দৰটো আছে সেই বন্দৰটো যি আমাৰ ভূমধ্যসাগৰীয় যি দেশসমূহ আছে উত্তৰ আমেৰিকা উত্তৰ আফ্ৰিকা ইউৰোপ সেই দেশসমূহৰ লগতে সহজতে অতি মানে ওচৰত হয় আৰু সহজতে মানে কি আদান প্ৰদান যি সামগ্ৰী আদান প্ৰদান কৰিব পাৰে অ'কে আৰু দেশৰ বৃহত্তম বন্দৰটোৱে হ'ল মুম্বাই সমুদ্ৰ বন্দৰ অ'কে নেক্সট জে নম্বৰ খনন কাৰ্যত কোনবোৰ প্ৰাকৃতিক আৰু অৰ্থনৈতিক কাৰণে প্ৰভাৱ পেলায় অ'কে কোনবোৰ কাৰকে প্ৰভাৱ পেলায় খনন কাৰ্য মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি যি খনন কাৰ্য আছে সেই খনন কাৰ্য আমি দুটা ভাগত ভাগ কৰিব পাৰি পৃষ্ঠ খনন বা মুক্ত খনন ভূগভীয় খনন অ'কে খনন কাৰ্য প্ৰাকৃতিক কাৰক হিচাপে মৃত্তিকা ভূ আকৃতিক অৱস্থাই প্ৰভাৱ পেলায় আনহাতে মূলধন উন্নয়ন যন্ত্ৰপাতি শ্ৰমিক আদি অৰ্থনৈতিক কাৰকে প্ৰভাৱ পেলায় অ'কে কোনকেইটা কাৰকে প্ৰভাৱ পেলায় সেইটা হ'ল উন্নয়ন যন্ত্ৰপাতি শ্ৰমিক আদি অৰ্থনৈতিক কাৰকে প্ৰভাৱ পেলায় অ'কে সো আজিলৈ ইমানখিনিয়ে নেক্সট 4 নম্বৰ যি 3 নম্বৰীয়া কুৱেশ্যনবোৰ আছে আৰু 5 নম্বৰীয়া কুৱেশ্যনবোৰ আছে সেইটো মই পাৰ্ট 2 দিম অ'কে তো আজিলৈ ইমানখিনিয়ে আৰু 2016 17 18 19 যি 4টা বছৰ অলৰেডি মই ভিডিঅ' বনাইছোঁ ডেছক্ৰিপশ্যনত লিংক আছে প্ৰতিটো ভিডিঅ' তোমালোকে গৈ তাতে চাব পাৰা আৰু এতিয়া দিলোঁ 2020 এই 5টা বছৰৰ যদি কুৱেশ্যন এনচাৰখিনি তোমালোকে চোৱা বহুভাগ তোমালোকে কমন পাবা কমন পৰিব তোমালোকৰ অ'কে
আৰু ভাল হ'ব, সহায় হ'ব। অ'কে, তো ভিডিঅ'টো লাইক কৰা। যদি কিবা ভুল হৈছে মোৰ কোৱা, যদি কিবা মই ভুল ক'লোঁ তেনেহ'লে ক্ষমা কৰিবা আৰু কমেণ্টত জনাবা মোক কথাখিনি। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো, বুজাব পাৰিছো নে নাই গোটেইখিনি জনাবা। আৰু নতুন কিবা টপিক যদি বুজাব লাগে তোমালোকে কমেণ্টত মোক ক'বা। অ'কে, আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু মোৰ টেলিগ্ৰাম চেনেলটো লিংক দি দিছোঁ মই ডিছক্ৰিপশ্যনত, সেই লিংকত গৈ তোমালোকে চেনেলটো জইন কৰিবা, টেলিগ্ৰাম চেনেলটো। আৰু তাত মই কমপ্লিট PDF টো মই আপলোড কৰিম, তোমালোকে ডাউনলোড কৰিবা। অ'কে, তো আজিলৈ ইমানখিনিয়ে, বাই বাই।